আমি জানো। ঠিক তেনেকৈ মই আই মাতৃসকলৰ কথা বিশেষকৈ ক'বলৈ ধৰিছোঁ যে অভিমন্যু যেতিয়া সুভদ্ৰাৰ গৰ্ভত আছিলে, সুভদ্ৰাৰ গৰ্ভত থাকোঁতে ভগৱন্ত কৃষ্ণই তাৰমানে অভিমন্যুৰ মামাকে মানে কৃষ্ণই যেতিয়া সুভদ্ৰাক গৰ্ভৱতী অৱস্থাত ৰথত উঠাই তেওঁ গৃহলৈ লৈ গৈছিলে, তেতিয়া ৰাস্তাত ভগৱন্ত কৃষ্ণই সুভদ্ৰাক যুদ্ধৰ নীতি সম্পৰ্কত কৈ চক্ৰবেহুৰ কথা উল্লেখ কৰিছিল। আৰু এই চক্ৰবেহুৰ বিষয়ে কেনেকৈ চক্ৰবেহুত প্ৰৱেশ কৰি যুদ্ধ কৰিব লাগে ইত্যাদি ইত্যাদি যুদ্ধৰ নীতিসমূহ কৈ থাকোঁতে সুভদ্ৰাই শুনি তেওঁ টোপনি গ'ল। আৰু অভিমন্যু তেওঁ গৰ্ভতে আছিলে, নিশ্চয় তেওঁ সেই জ্ঞান লৈছে। আমি তাৰ প্ৰমাণ পাম যেতিয়া তেওঁক চক্ৰবেহুত বধ কৰে, আমি চালে গম পাম বা আমি অধ্যয়ন কৰিলেও আমি জানিব পাৰিম যে তেওঁ সোমাবলৈ শিকিলে, কিন্তু ওলাই আহিবলৈ তেওঁ জ্ঞানখিনি নাপালে। কিয়? কাৰণ কৃষ্ণই সেইখিনি ক'বলৈ যাওঁতেই সুভদ্ৰা টোপনি পৰিল। গতিকে অভিমন্যুৱে গৰ্ভত যিখিনি শিকিলে সেইখিনি তেওঁ বাস্তৱত যেতিয়া চক্ৰবেহুত সুন্দৰকৈ সোমাই মানে সকলোৰে সৈতে তেওঁ যুঁজি জয়ৰ পথত আগবাঢ়ি গৈ আছে। কিন্তু যেতিয়া চক্ৰবেহুৰ অন্তিম ক্ষণ পালেগৈ, যেতিয়া যুদ্ধ তেওঁ অৱতীৰ্ণ হ'ল, চাৰিওফালৰ গোটেই কৌৰৱীৰে তেওঁ আগুৰি ধৰিলে, তেওঁ যুঁজিছে, আমি জানো নিৰ্ভীকভাৱে যুঁজিছে, কিন্তু তেওঁ চক্ৰবেহুৰ পৰা ওলাই অহাৰ যিটো জ্ঞান সেইটো নথকাৰ কাৰণে পিছত গৈ তেওঁ মৃত্যুক আঁকোৱালি ল'ব হ'ল। এই কথাখিনি কোৱাৰ উদ্দেশ্যটো হ'ল যে আমি মাতৃসকলে সন্তানক শিকাব পাৰোঁ ইচ্ছা কৰিলে। এইটো শাস্ত্ৰই তাৰ প্ৰমাণ দিছে আৰু আমি এই কলিযুগতো তাৰ প্ৰমাণ বহুত পাইছোঁ। আমাৰ এই যে প্ৰাণস্পন্দন অসমীয়া জাতিৰ হিয়াৰ আমঠু গণশিল্পী জুবিন দাসে আমাৰ অসমীয়া জাতিৰ মাজৰ পৰা হেৰাই গ'ল, তেওঁতো ভগৱানৰ এক অংশ বুলি প্ৰমাণ হৈছে। আপোনালোকে নিশ্চয় জানিছে, শুনিছে, দেখিছে। তাৰ কাৰণ যদি যে যতদূৰ সম্ভৱ মাতৃৰ গৰ্ভতেই তেওঁ এনেকুৱা কিছুমান সত্যগুণৰ কথা মাতৃৰ পৰা বা পিতৃৰ পৰা শুনিছিলে, যিটো কাৰণত তেওঁ এই কলিযুগত বৰ্তমান সময়ত তেওঁ ভগৱানৰ এক অংশ বা ঈশ্বৰ পুত্ৰ বুলি আমাৰ অসমৰ জনসাধাৰণে নহয়, ভাৰতৰ জনসাধাৰণে নহয়, গোটেই বিশ্বৰ মানুহে তেওঁ ঈশ্বৰ পুত্ৰ বুলি মানে সকলোৱে মুখে মুখে কোৱা আমি শুনিছোঁ। গতিকে সদৌ শেষত আমি বেছি বহলাই নকওঁ, আপোনালোকৰ চৰণৰ ধূলি আমি শিৰত লৈ আপোনালোকে সুন্দৰকৈ এই নাটভাগ চাব, চাই গুৰুজনাৰ যি সংস্কৃতি, এই সংস্কৃতিক আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব, এই আশা ৰাখি আমি নাটভাগ উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ সন্মানীয় নাট উদ্বোধক